নমস্কাৰ শুভাকাংক্ষী ৰাইজক নমস্কাৰ জনাইছোঁ আৰু এটা সুন্দৰ পৰিৱেশ যিটো পৰিৱেশত দেখা গৈছে 100মান ছোৱালী বুলি কৈছোঁ এটা আনন্দৰ জোৱাৰ উঠিছে আৰু তেওঁলোকৰ দুভৰিত যাদু দেখুৱাৰ চেষ্টা কৰা হৈছে ফুটবলৰ জৰিয়তে আৰু এটা আকৰ্ষণীয় অনুষ্ঠান যিহেতু মহিলা ফুটবল গ্ৰামাঞ্চলত বিশেষকৈ গ্ৰামাঞ্চলত এনেধৰণৰ পৰিৱেশৰ অভাৱ ঘটা দেখা যায় আৰু সেই অভাৱ পূৰণ কৰিছে এই 4 নং ৰংবঙৰ যি অঞ্চল আটছা বিশেষ গোট সেই গোটটোৱে এই অভাৱটো পূৰণ কৰাৰ চেষ্টা কৰিছে আৰু এইসকল ছোৱালীয়ে দুভৰিত তেওঁলোকে ফুটবলৰ জৰিয়তে যাদু প্ৰদৰ্শন কৰা দেখা গৈছে ইতিমধ্যে কেইবাটাও দলে অংশগ্ৰহণ কৰিছে খুব সুন্দৰকৈ তেওঁলোকে খেলাৰ চেষ্টা কৰিছে পোনপটীয়াকৈ দেখুৱাৰ চেষ্টা কৰিছোঁ আৰু কেইবাটাও দলৰ ভিতৰত শালমৰা যি চাহ বাগিচাৰ দলটোৱে তেওঁলোকে ফাইনেল লাভ কৰিবলৈ সক্ষম হৈছে ফাইনেললৈ গৈছে আৰু এতিয়া এই মুহূৰ্তত আমি ছেমি ফাইনেলৰ এটা পৰিৱেশ দেখুৱাব বিচাৰিছোঁ আৰু খুব সুন্দৰ তেওঁলোকে মই পুনৰ কৈছোঁ যে গ্ৰামাঞ্চলত মহিলাৰ ফুটবল এটা বিশেষ আকৰ্ষণৰ কেন্দ্ৰবিন্দু ইয়াৰ আপুনি যদি চৌফালে আমাৰ প্ৰবীণে এবাৰ দেখুৱাব চৌফালৰ পৰিৱেশটো সকলো লোকে ইয়াত আচলতে বৰ আগ্ৰহেৰে সেই খেলখন উপভোগ কৰাৰ চেষ্টা কৰিছে আৰু সঁচাকৈ এটা অভিন্ন বুলি ক'লেও ভুল কৰা নহয় কাৰণ গাঁৱৰ মাজত মহিলাৰ ফুটবল এটা সুন্দৰ এটা অনুষ্ঠান বুলি ক'ব লাগিব এই মুহূৰ্তত আৰু প্ৰবীণে দেখুৱাব কেনেধৰণে ছোৱালীবোৰে এই যিসকল ছোৱালী খেলুৱৈ এই মুহূৰ্তত তেওঁলোকে ভৰিত তেওঁলোকৰ বল লৈ আগবাঢ়ি গৈছে আৰু কোনোটো দলে পাৰদৰ্শিতা দেখুৱাবৰ বাবে উঠি পৰি লাগিছে ইয়াৰ উদ্যোক্তা আছে মই তেওঁৰ পৰা জানিবৰ বাবে চেষ্টা কৰিম এটা সুন্দৰ পৰিৱেশ আপোনালোকে সূচনা কৰিছে কি ক'ব হয় আমাৰ এটা প্ৰচেষ্টা আছিল যিহেতু আমি প্ৰায় দেখিবলৈ পাওঁ যে আমাৰ আজিৰ যুগত যি ল'ৰা আৰু ছোৱালী প্ৰায় একে মানে কাণত কাণ মিলাই আগবাঢ়ি যাব সেই তেনেকৈ চৰকাৰে চাকৰি দিশত আমি তেনেকৈ ক্ৰীড়া দিশতো আমি লগতে আগবাঢ়ি যাব বিচাৰোঁ আমি গৌৰৱান্বিত হওঁ যে আমি গোলাঘাটবাসী হিচাপে আমি লাভলীনা আকৌ জিনা তেনেকৈ কেইবাটাও ক্ৰীড়াপ্ৰেমী পাইছোঁ ক্ৰিকেট হওক লাভলীনা ঠিক তেনেকৈ আমি এটা প্ৰচেষ্টা চলাইছোঁ যাতে আজি এই ফুটবলৰ দল এটিও যাতে বা ফুটবলৰো কোনোবা নৱপ্ৰজন্মই আমাৰ ইয়াৰ পৰাই আমাৰ গোলাঘাটবাসী আমাৰ ৰংমঙৰ লগতে গোলাঘাটবাসীৰো নাম উজ্জ্বল ভৱিষ্যত কামনা কৰি উজ্জ্বলত মানে আগলৈ আগবাঢ়ি যাওক বুলি আমি এক প্ৰচেষ্টা চলাইছোঁ ইয়াত কেইটা দলে ইয়াত প্ৰায় 12টা দল আহিছিল আপোনাৰ গোলাঘাট কাজিৰঙা শালমৰা গোবিন্দপুৰ পুৰা জংঘল প্ৰায় তেনেকৈ ধৰি 12টা টীম আহিছিল বৰ ধুনীয়াকৈ খেলিছে কিন্তু হয় তেওঁলোকৰ একচুৱেলি আজিৰ যিসকল লোক প্ৰায় আপুনি নিচাজাতীয় দ্ৰব্যত বেছি বিষাক্ত হ'ব বিচাৰে সিহঁতৰ লগত উপকৃত হ'ব বিচাৰে কিন্তু আমাৰ এটা নৱপ্ৰজন্মই এটা ধৰি ৰাখিছে যিসকল আমি এই ক্ৰীড়া জগতকো আমি একেলগতে লগ লৈ আগবাঢ়ি যাওঁ তো ঠিক সেইদৰে আমাৰ কিছুমান যুৱকে বা যুৱতীয়ে হওক আমি সিহঁতৰ পৰা নিচাজাতীয় দ্ৰব্যৰ পৰা আঁতৰি আমি এই খেলৰ লগতে আমি নিজৰ লগত আমাৰ সমাজখনৰ লগতে সম্পৰ্ক স্থাপন কৰা নিশ্চয় এটা বৰ ভাল পদক্ষেপ মই পুনৰ কৈছোঁ যে ভালটোক আমি আমাৰ ভালটোক ভাল বুলি স্বীকাৰ কৰাটো আমাৰ আচলতে নৈতিক দায়িত্ব যি কামেই নহওক এটা ভাল কাম তেওঁলোকে কৰিছে আৰু